নমস্কাৰ আপোনাৰ হৈতে মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা দেশজুৰি কৰোনাৰ সংক্ৰমণ বাঢ়ি আছে এনে সময়ত কৰোনাৰ হৈতে যুঁজাৰ সবাতোকৈ শক্তিশালী অস্ত্ৰ হল মাস্ক আপোনালোকে বাৰে বাৰে আহ্বান জনাইছো আপোনালোকক যে মাস্ক পিন্ধক নিউজ 18 ইয়াকে লৈ মাস্ক পেহনো ইণ্ডিয়া নামেৰে এক অভিযানো আৰম্ভ কৰিছো আপুনি এই পন লওক যে যেতিয়ালৈ কৰোনা থাকে তেতিয়ালৈ আপুনি মাস্ক নখুলে মাস্ক ভালদৰে পিন্ধক মাস্ক কিন্তু ধেমালি নহয় এটা পৰৱৰ্তী বাতৰিলৈ আগবাঢ়িছো অখিল গগৈক লৈ বিধানসভাত সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিধায়ক অখিল গগৈক আহল বহলকৈ বাছত বহুৱাই অনা হৈছে কোভিড প্ৰটোকল মানি ৰোগী এজনক চিটি বাছত নানি ক'ত আনিম অখিল গগৈ সদনলৈ অনা প্ৰসংগত মুখ্যমন্ত্ৰী এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসুস্থ মানুহ এজনক কেনেকৈ সদনত বহুৱাব বিগত 4 মাহে চিকিৎসাধীন হৈ আছে অখিল গগৈ তেখেত মানসিকভাৱে অসুস্থভাৱে চিকিৎসা চলি আছে সদনলৈ আহি ইজনৰ পিছত আনজনৰ কাষলৈ যোৱাটোৱে তেওঁৰ বেমাৰ জিএমচিএইচক সুধোতে মোক কৈছে তেওঁৰ এইটোৱে বেমাৰ এজনৰ পিছত আন এজন বিধায়কৰ কাষলৈ যাওঁতে মোৰ সন্দেহ হৈছিল তেওঁ কোভিড বিলাবলৈ আহিছিল নেকি অসুস্থ লোক এজন এনেদৰে ঘূৰি ফুৰিলে মানুহৰ সন্দেহ হ'বই এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষ মহোদয় এই সদনত মই গৰিমাৰ কথা কম কেইদিনমান আগতে ভৰত নৰ ডাঙৰীয়াই কৈছিলে যে অখিল গগৈ ডাঙৰীয়াক এই সদনত বহাৰ অনুমতি দিব লাগে প্ৰশ্নটো হ'ল বেমাৰী মানুহ এজনক সদনে কেনেকৈ বহাব পাৰে যিজন মানুহক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে 4 মাহ ধৰি ট্ৰিটমেণ্ট কৰি আছে পেইং কেবিনত বহুৱাই তেওঁৰ ওচৰত তেওঁ কোৱা হৈছে যে মানুহজনৰ মানসিকভাৱে মানুহজন ভাল অৱস্থাত নাই হি ইজ গেটিং ট্ৰিটমেণ্ট অন সাইকোলজিক্যাল ইস্যুজ যে তেখেতৰ ইমোশনেল ইমবেলেন্স মানসিক ৰোগৰ কাৰণে তেখেতে আজি চিকিৎসা পাই আছে সিদিনাখন সদনত আহিছে কোভিড প্ৰটোকল পাহৰি ইজনৰ পৰা সিজনৰ তাত গৈছে সিজনৰ পৰা সিজনৰ তাত গৈছে ই এক বেমাৰৰ আগজাননী আৰু মোক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে কৈছে স্যাৰ বেয়া নাপাব দিস ইজ হিজ ডিজিজ এইটোৱে তেওঁৰ বেমাৰ মই সুধিছিলো যে তেওঁকতো আমি সুস্থ অৱস্থাত দেখিছো ঘূৰি ফুৰিছে আপোনালোকে কিয় মেডিকেলত ৰাখি থৈছে তে সহায় কৰাৰ কাৰণে মেডিকেলত ৰাখি থৈছে নেকি বোলে নহয় স্যাৰ সেইটোৱে তেওঁৰ বেমাৰ চৰকাৰখন কাৰো প্ৰতি নিগেটিভ দৃষ্টিভংগী ৰখা নাই কৈছে অখিল গগৈক বাছত কিয় আনিছে কোভিডৰ সময়ত তেওঁ গাড়ীত বহাই 5 জন মানুহে যদি দেহৰক্ষী তেওঁৰ লগত আহে তেওঁৰ গাত কোভিড নহব নি তেওঁক আহল বহল বাছ এখনত বহাই আনাটো সেইটোতো চৰকাৰৰ দায়িত্ব যাতে কোভিড প্ৰটোকল ৰক্ষা কৰিব পাৰে এতিয়া প্ৰশ্ন হ'ল যদি অখিল গগৈ ডাঙৰীয়াই কয় মই সুস্থ আইনমতে তেওঁ জেলত যাব লাগিব আৰু যদি কয় যে নহয় মই বিধানসভাও কৰিব নোৱাৰো মই অসুস্থ তেওঁ পেইং কেবিনত থাকিব লাগিব এটা সিদ্ধান্তটো কোনে ল'ব ইয়াতে কৈছে স্পিকাৰে লিখি দিয়ক কিয় স্পিকাৰে লিখি দিব এজন বেমাৰী তেওঁ লিখি দিব পাৰে মোৰ ভিউটো মোৰ চৰকাৰৰ ফালৰ পৰা কৈছো ল এণ্ড অৰ্ডাৰ দিশত তেওঁ আহিব পাৰে অধ্যক্ষ মহোদয় আমাৰ কমেণ্ট বিচাৰিছে আমি কৈছো যে নহয় বেমাৰী মানুহ এজনক আপুনি এক্সপ'জ কৰিব নোৱাৰে কাৰণ তেওঁ নিশ্চিতভাৱে বেমাৰী তাৰ কাৰণেহে মেডিকেল কলেজত আছে আজি নহ'লে গোটেই মেডিকেল বোৰ্ডত যিমান ডক্টৰ আছে সকলোকেতো কোৰ্টে ক'ব যে আপুনি মানুহজনটো বেমাৰী নহয় এতিয়া মানুহজন কেনেকৈ ঘূৰি আছে গতিকে মই ভাবোঁ যে পলিটিকেল পইণ্ট আমি স্ক'ৰ কৰাৰ বহুত মাধ্যম আছে কিন্তু এই ধৰণৰ কথাই সিদিনাখন মই দেখি আহিছোঁ মোৰ ওচৰতো আহিছে মই ভাবিছোঁ কিয় আহিছে কাৰণ আমি সিদ্ধান্ত লৈছো যে কোভিডৰ আমি নিয়ম মানি চলিম প্ৰটোকল মানি চলিম এখন টেবুল এৰা নাই প্ৰত্যেকখন টেবুলতে আহিছে মোৰ অকণমান সময় এনেকুৱা লাগিলে যে চবকে কোভিড বিলাই দিম বুলি আহিছে নেকি পিছত ক'লে যে নহয় তেওঁ য'ত আছে তাত কোভিড নাই হোৱা ঠিক আছে কিন্তু এই ধৰণৰ কথা বতৰাৰে সদনৰ কতো গৰিমা বৃদ্ধি নহয় মই ভৰত নৰ ডাঙৰীয়াক অনুৰোধ কৰিম যে বহুত দিনৰ মূৰত 5 বছৰ মূৰত আপুনি সদনলৈ আহিছে
ব্ৰহ্মপুত্ৰত বহুত পানী 10 বছৰৰ মূৰত সদনত আহিছে ব্ৰহ্মপুত্ৰদি এতিয়া বহুত পানী বৈ গ'ল তৰংগ গগৈ বিধায়ক হ'ল চেঙাৰ পৰা মোৰ ভাইটি এজন বিধায়ক হৈ আহিছে নতুন প্ৰজন্মই এতিয়া আমাক লাহে লাহে আমাক কৈও আগুৱাই যোৱা তেওঁলোকে শক্তি লৈ আহিছে গতিকে পুৰণা কথা বতৰাৰে সদন নহ'ব